অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ টকা কেতিয়া পাব নতুন ডেট চৰকাৰে ঘোষণা কৰিছে। এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে মই আপোনালোকক জনাম যেহেতু আগষ্ট মাহ আৰু ছেপ্টেম্বৰ মাহ এই 2 মাহৰ টকা আপোনালোকক দিয়া নাই, 2 মাহৰ টকা একেলগে আপোনাক দিব নেকি জানিব পাৰিব এই ভিডিঅ'টোত। সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে অৰুণোদয় আঁচনিৰ নতুন ডেট আৰু 2 মাহৰ টকা একেলগে পাব নেকি যাতে সকলোৱে জানিব পাৰে। প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰোঁ, কালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক লাইভত ঘোষণা কৰে যে অৰুণোদয় আঁচনিৰ টকা তেওঁলোকে 17 ছেপ্টেম্বৰত দিয়া নাই, 25 ছেপ্টেম্বৰত দিয়া নাই। এতিয়া তেওঁলোকে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব বুলি তেওঁৰ ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আপোনালোকে হয়তো বহুতেই জানে বা যিসকলে নাজানে আপোনালোকে জানি লওক। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ টকা 7 অক্টোবৰ তাৰিখে পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। প্ৰথমতে দিয়াৰ কথা আছিল 17 ছেপ্টেম্বৰ তাৰিখে, তেওঁলোকে দিয়া নাই। তাৰ পাছত ঘোষণা কৰিছে 25 ছেপ্টেম্বৰ তাৰিখে দিব আৰু 25 ছেপ্টেম্বৰ তাৰিখে অসমৰ পৰিস্থিতিৰ কথা আপোনালোকে গমেই পায় যেহেতু জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তাৰ পাছত তেওঁলোকে এই জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে তেওঁলোকে টকাখিনি আপোনালোকক দিব পৰা নাই। এতিয়া তেওঁলোকে ঘোষণা কৰিছে যে আপোনালোকক অৰুণোদয় আঁচনিৰ টকা 7 অক্টোবৰ তাৰিখে দিব। তো আশা কৰিছোঁ যাতে চৰকাৰে 7 অক্টোবৰ তাৰিখে আপোনালোকক টকা অৰুণোদয় আঁচনিৰ দি দিয়ে। এতিয়া প্ৰশ্ন হয়, 2 মাহৰ টকা যিহেতু চৰকাৰে আমাক দিয়া নাই বা হিতাধিকাৰীসকলক দিয়া নাই, আগষ্ট মাহতো দিয়া নাই, ছেপ্টেম্বৰ মাহতো দিয়া নাই, যিহেতু 7 অক্টোবৰ তাৰিখে দিব, গতিকে আপোনালোকে ছেপ্টেম্বৰ মাহত টকা নাপায়। তাৰমানে আগষ্ট মাহতো পোৱা নাই, ছেপ্টেম্বৰ মাহতো পোৱা নাই। এতিয়া প্ৰশ্নটো হয় আপোনালোকক 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা 2 মাহৰ একেলগে দিব নেকি। যদিও এই বিষয়ে চৰকাৰে ঘোষণা কৰা নাই বা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা নাই যে 2 মাহৰ টকা আমি একেলগে দি দিম, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে মই এটা ধাৰণা কৰিছোঁ আপোনালোকক যে চৰকাৰে যিহেতু 2 মাহৰ টকা আপোনালোকক দিয়া নাই, হ'ব পাৰে তেওঁলোকে একেলগে 2 মাহৰ টকা দি দিব। চৰকাৰে যদিও ঘোষণা কৰা নাই, মই আইডিয়া কৰিহে কৈছোঁ, পৰৱৰ্তী সময়ত হয়তো আপডেট আহি যাব পাৰে। মই এটা ধাৰণা কৰি আপোনালোকক জনাই দিব বিচাৰোঁ যে চৰকাৰে হয়তো 2 মাহৰ টকা আপোনালোকক দি দিব। যিহেতু আপোনালোকক 2 মাহৰ টকা দিয়া নাই, 2500 টকা হয়তো একেলগে 7 অক্টোবৰ তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত চৰকাৰে দি দিব পাৰে। এই বিষয়ে হয়তো চৰকাৰে পৰৱৰ্তী সময়ত অফিচিয়েল খবৰ দিব। আৰু যদি 2 মাহৰ টকা একেলগে নিদিয়ে তেনেহ'লে আপোনালোকক 1250 টকাই 7 অক্টোবৰ তাৰিখে আপোনাৰ বেংকৰ একাউণ্টত ক্ৰেডিট কৰিবই বুলি চৰকাৰে ঘোষণা কৰিছে। তো আপোনালোকে অপেক্ষা কৰিব লাগিব 7 অক্টোবৰলৈকে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই খবৰটো জানিব পাৰে যে 7 অক্টোবৰ তাৰিখে চৰকাৰে অৰুণোদয় আঁচনিৰ টকা দিব বুলি ঘোষণা কৰিছে। ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 7 অক্টোবৰ তাৰিখৰ আগত কিবা নতুন খবৰ আহিলে মই আপোনালোকক জনাব পাৰিম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ে তেনেহ'লেহে আপোনালোকে জানিব পাৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট।